Welcome to Infinity Coaching Classes. Hello, my dear student. Good evening. Welcome to Infinity Coaching Classes. আজি তোমালোকক মই exercise 13.1 ৰ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন এটোৰ সমাধান দিব বিচাৰিম। প্ৰশ্নটো হ'ল এনেকুৱা, এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুয়োটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ। সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস 5 মিলিমিটাৰ। পৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া চোৱা, এইটো এটা কেপচুল হয়। তোমালোকে মোৰ ছবিটো ডাঙৰ হৈছে, কেপচুলটো সৰু, সেইকাৰণে মিলিমিটাৰত লিখা আছে। নিশ্চয় গেছ হলে গেছৰ টেবলেট খোৱা, কেপচুল খোৱা, এই গেছৰ টেবলেটৰ নিচিনাই। এই মাজৰ অংশটো যে আছে, এইখিনি এটা হৈছে বেলন। এই ওপৰৰ যিখিনি অংশ আছে দুয়োফালে, ওপৰ পিনে তল পিনে দুয়োটা হৈছে অৰ্ধগোলক। এই অৰ্ধগোলক যিটো আছে, এই অৰ্ধগোলকটোৰ ব্যাস বা বেলনৰ ব্যাস একে। ব্যাসটো দিয়া আছে 5 মিলিমিটাৰ। টোটেল কেপচুলটোৰ উচ্চতা দিয়া হৈছে 14 মিলিমিটাৰ। এতিয়া তোমালোকে ধ্যান কৰিবা, আমাৰ কি কি দিয়া আছে সেইখিনি আমি চাম, আৰু কি কি ওলাব লাগে সেইখিনি আমি চিন্তা কৰিম। গিভেন দিয়া আছে, কি দিয়া আছে? ব্যাস দিয়া আছে। ব্যাসক আমি কিহেৰে ধৰো? ডি ৰে। কিমান? 5 মিলিমিটাৰ। আমি কি ওলাব পাৰিম এটাকে? ব্যাসাৰ্ধ। ব্যাসাৰ্ধটো আমাৰ কিমান হ'ব? যে তাৰ আধা, 5ৰ আধা। আৰু কি দিয়া আছে? এই মাজৰ অংশটো কি? বেলন। এইটো উচ্চতা আমি ওলাব পাৰিম। বেলন অংশৰ উচ্চতা উচ্চতাক আমি কিহেৰে ধৰো? এইচেৰে। টোটেল এই কেপচুলটো কিমান দৈৰ্ঘ্য আছে? 14 মিলিমিটাৰ। 14 লিখি দিলো, মাইনাছ এইটো সাইডে ইয়াৰ ব্যাসাৰ্ধ কিমান? 5/2 নহয় জানো? এইখিনিও 5/2 এ হ'ব। এই দুটা অংশ আমি মাইনাছ কৰি দিম। মাইনাছ দি 2r লিখি দিম। h ইকুৱেল টু 14 ঠিকে আছে, -2 ঠিকে আছে, 2ৰ লগত r কি হৈছে? ইনটু r ৰ ভ্যালুটো কিমান? 5/2। এইটো কি হ'ব? কেনসেল। তে কিমান থাকিল? h is equal to 14 minus 5। 14 ৰ পৰা 5 গুচি গলে কিমান থাকিব? 9 মিলিমিটাৰ হ'ব বেলন অংশৰ উচ্চতা। দ্যাট ইজ কি বুজি পালো? এইখিনি আমাৰ 9 মিলিমিটাৰ। এতিয়া আমাৰ কি ওলাব লাগে? আমি h ৰ মানটো পাই গলো যে 9 মিলিমিটাৰ হৈ গল। এতিয়া আমি ওলাব লাগে কেপচুলটোৰ মুঠ পৃষ্ঠকালি। মুঠ পৃষ্ঠকালি। তো কেপচুলটোত কি কি আছে? কেপচুলটোত আছে আমাৰ এটা বেলন আছে নহয় জানো, আৰু উপৰ পিনে এটা অৰ্ধগোলক আছে, তাৰ তল পিনে এটা অৰ্ধগোলক আছে। তো সেইখিনি লিখিম যে বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাস দুটা অৰ্ধগোলকৰ পৃষ্ঠকালি। চোৱা, তোমালোকক যোৱা ক্লাছত মই বুজাইছিলো যে বেলনৰ বক্ৰ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে 2πrh প্লাস দুটা মানে কিমান? 2, অৰ্ধ মানে আধা, গোলকৰ পৃষ্ঠকালি মানে 4πr²। এতিয়া চোৱা, 2πrh ঠিকে আছে। এইখিনি এইটো 2 কি হ'ল? কেনসেল গ'ল। তে কি থাকিল? 4πr²। এতিয়া আমি এই দুটাৰ পৰা আমি কমন লম। কমন লোৱাটো এনেকে লম, ইয়াত পাই আছে, ইয়াতো পাই আছে, গতিকে পাইটো কমন হ'ব।
ইয়াত r আছে ইয়াত r দুটা আছে গতিকে ইয়াত কমন হ'ব সিঙ্গল r2 কমন হ'ব এতিয়া চোৱা ইয়াত 2 আছে ইয়াত 4 আছে 2 4 যায় না যায় যদি যায় তেতিয়াহলে 2 কমন আহিব 2 পাই r যেতিয়া কমন লম এতিয়া কি বাকি থাকিব is মাজত কি চিন আছে প্লাস চিন প্লাস দিলু এই 2 4 কেইবাৰ 2 বাৰ পাই আমি কমন আনিলো r আমি দুটাৰ পৰা এটা কমন আনিলো ৰখি গল এটা r সিঙ্গল তেছৱা আমি মান কেটা পুট কৰি যাম মান কেটা পুট কৰিলে কিমান হলে আমি গম পাম 2 ঠিকে আছে পাইৰ মান আমি জানো 22/7 r ৰ মান কিমান আছিল r ৰ মান আমি পাইছো 5/2 ব্র্যাকেট দিলো আমি s ৰ মান কিমান 9 প্লাস 2 ঠিকে আছে r ৰ মান কিমান পালো আমি 5/2 তেছৱা a2 ক্যান্সেল হল তে কি থাকিল 22 into 5 তলত কিমান 7 ব্র্যাকেটত চোৱা ইয়াত 9 আছে 9 টো ধুনিয়াকে বহাই দিলু মাজত প্লাস আছে প্লাস দিলু a2 কি হল ক্যান্সেল গল কিমান থাকি গল 5 থাকি গল তে 22 আৰু 5 এই দুটা পূৰণ কৰি লব 110 তলত কিমান 7 এই দুটা প্লাস কৰিম প্লাস কৰিলে কিমান হ'ব 14 হ'ব এই ব্র্যাকেটটো আতৰা দিলে কি হ'ব মাজত পূৰণ হৈ যাব এই হাত 14 দুই বাৰ এতিয়া কি পূৰণ হ'ব আমাৰ 110 ৰ লগত 2 পূৰণ হ'ব এটো পূৰণ কৰিলে কিমান হ'ব 2 শূন্য গুণ 0 2 1 গুণ 2 2 1 গুণ 2 220 মিলিমিটাৰ স্কয়ার এইখিনি আমাৰ আছিল এই প্ৰশ্নটোৰ সমাধান এতিয়া আমি এক্সাৰসাইজ 13.2 প্ৰথম প্ৰশ্নটো ললো প্ৰথম প্ৰশ্নটো কৈছে শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে মানে কি কৈছে বস্তুটো আমি বুজিলো শংকুটো আমি চিনি পাও এই শংকুটো কাৰ ওপৰত থিয় হৈ আছে এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে হেতুৱে কৈছে অৰ্ধগোলক তোমালোকে গম পাইছে কেনেকৈ আকু গোলকৰ আধাখিনি এটা বাটিৰ নিচিনা আকি দিলে হল এটো অৰ্ধগোলক হৈ যাব অৰ্ধগোলকৰ ওপৰত এটা শংকুটো তোমালোকে আইসক্রিম চিনি পোৱা এনেকুৱা বস্তুটো শেপটো এনেকুৱা যে বস্তুটোত কি আছে এটা অৰ্ধগোলক আছে আৰু এটা শংকু আছে যত হিৰত দুইটাৰ ব্যাসাৰ্ধ 1 সেন্টিমিটার এইটোৰ ব্যাসাৰ্ধ 1 সেন্টিমিটার শংকুটোৰ অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ 1 সেন্টিমিটার শংকুৰ ব্যাসাৰ্ধটো 1 সেন্টিমিটার আমি এটো গম পালো আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান ইয়াৰ ব্যাসাৰ্ধ মানে এই শংকুটোৰ ব্যাসাৰ্ধ যিমান তাত উচ্চতাও হিমানে উচ্চতাও কিমান 1 সেন্টিমিটার এটো গোলকৰ ব্যাসাৰ্ধ এটো আর দি বুজাব এটো 1 সেন্টিমিটারে হ'ব আমি কি পালো ইয়াত given ব্যাসাৰ্ধক আমি কিহেৰে ধৰো r এৰে ধৰো r ৰ মান দিয়া আছে 1 সেন্টিমিটার আৰু কি দিয়া আছে শংকুৰ উচ্চতা h কিমান দিয়া আছে হেতু 1 সেন্টিমিটার তো গোটা বস্তুটোৰ কি ওলাব লাগে আয়তন ওলাব লাগে আয়তনটো কিহৰ মানেৰে নিৰ্ণয় কৰিব লাগে তো এটা আমি লিখিম গোটা বস্তুটোৰ আয়তন এই আয়তন ওলাবলৈ হলে আমি কি কৰিম এই গোটা বস্তুত কি দেখা পালো এটা অৰ্ধগোলক দেখা পালো আৰু এটা কি দেখা পালো শংকু দেখা পালো তোমালোকক যোৱা ক্লাছত মই বুজাইছিলো যে গোটা বস্তু শংকুৰ আয়তনটো কি আছিল যে 1/3 পাই r স্কয়ার h প্লাস আৰু কি আছে ইয়াত অৰ্ধগোলকৰ আয়তন অৰ্ধ মানে কি লিখিম আধা গোলকৰ আয়তন কি আছিল 4/3 পাই r কিউব এইটো আছিল তে আমি মানখিনি বহাই দিলে হৈ যাব তো 1/3 পাই r স্কয়ার h ৰাখি দিলো প্লাস এটো 2 4 কেইবাৰ যাব 2 বাৰ তে কি পালো 2/3 পাই r কিউব পালো তে ইয়াত চোৱা 1/3 পাই r স্কয়ার h যেনেকৈ আছে তেনেকৈ লিখি দিলো প্লাস 2/3 মানে কি আমি 2 * 1/3 আমি লিখিব পাৰো পাই r কিউব লিখি দিলো
এতিয়া চোৱা আমি দুটাৰ পৰা কমন ল'ম ইয়াত 1/3 আছে তাতো 1/3 আছে গতিকে আমি কি গম পালো 1/3 টো কমন আহিব ইয়াত পাই আছে ইয়াতো পাই আছে গম পালো যে পাইটো কমন আহিব ইয়াত দুটা r পূৰণ হৈ আছে কিন্তু ইয়াত r তিনিটা পূৰণ হৈ আছে গতিকে ইয়াত r কমন আহিব দুটা তেত 1/3 কমন আহিল পাই কমন আহিল r স্কয়ার কমন আহিল ৰৈ গল কি s মাজত কি আছে প্লাস 1/3 পাই তিনিটাৰ পৰা দুটা নিলু এটা ৰখি গল আৰু লগত কি আছে 2 এইখিনি মানে আমি পুট কৰিলে গম পাম যে ফাইনাল আনসাৰটো কি ওলাব 1/3 ঠিকে আছে পাইটো পাইৰে ৰাখিব দিছে r ৰ মান 1 r স্কয়ার মানে 1 স্কয়ার ব্র্যাকেট দিলু s ৰ মান কিমান পালো আমি 1 সেন্টিমিটার 1 লিখি দিলু প্লাস 2 ঠিকে আছে r ৰ মান কিমান r ৰ মান হৈছে আমাৰ 1 তিয়া আমি এইকেইটা ক্যালকুলেশন কৰিলে আমাৰ আনসাৰটো ফাইনাল আনসাৰটো ওলাই যাব 1/3 into pi ঠিকে আছে এটো 1 স্কয়ার মানে কি 1a তে ব্র্যাকেটত আমি যাম ব্র্যাকেটৰ ভিতৰত যিখিনি আছে সেইখিনি কৰি লম 1 মাজত প্লাস 2 into 1 মানে কিমান 2 1/3 into pi into 1 মানে pi ব্র্যাকেট আতৰা দিলে মাজত কি হয় পূৰণ এই দুটা প্লাস কৰিলে কিমান ওলাল 1 আৰু 2 প্লাস কৰিলে 3 ওলাব এতিয়া চোৱা a3 কি হল ক্যান্সেল গল তে কি আছে অকল সিঙ্গল এটা পাই ৰৈ গৈছে তো আনসারটো হ'ব আমাৰ পাই সেন্টিমিটার কিউব আয়তনটো ওলাই গল আমাৰ এইখিনি আমাৰ আনসার আছিল এতিয়া আমি এক্সারসাইজ 13.2 আন এটা প্ৰশ্ন নম্বৰ 2 লৈ আগবাঢ়িছো প্ৰশ্ন নম্বৰ 2 টো হৈছে ৰাসেল এজন ইঞ্জিনিয়াৰিংৰ ছাত্ৰ তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুই মুৰে দুটা শংকু সহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল কি বুজি পালো যে এটা বেলন আকৃতিৰ আৰ্হি এটা বেলন আঁকিলো বেলনটোৰ দুই মুৰে দুটা শংকু আঁকিব দিছে এনেকুৱা এটা বস্তু আঁকিব দিলে আচ্ছা যিখিনি পঢ়িলো সেইখিনি আমি কামটো কৰিলো আৰ্হিৰ ব্যাসটো হৈছে 3 সেন্টিমিটার এটো ব্যাসটো কিমান 3 cm লিখি দিলো যেনেকে পালো তেনেকে লিখি দিলো এইখিনি ব্যাস আমাৰ 3 cm আৰু টোটাল বস্তুটোৰ দৈৰ্ঘ্য হৈছে 12 cm এইখিনি হৈছে আমাৰ 12 cm যদি শংকুৰ দৈৰ্ঘ্য 2 cm হয় শংকুৰ দৈৰ্ঘ্য বুলি ক'লে আমি ইয়াৰ পৰা এইখিনি বুজিব লাগিব কিমান cm একোন 2 cm এইখিনি আমাৰ 2 cm তেন্তে ৰাসেলে প্ৰস্তুত কৰা আৰ্হিত বায়ুৰ আয়তন নিৰ্ণয় কৰা আয়তনটো আমি ওলাম যে গম পালো যে শংকুৰ উচ্চতাটো দিয়া আছে কিমান দৈৰ্ঘ্যটো মানে উচ্চতা 2 সেন্টিমিটার এইটোৰো 2 সেন্টিমিটার তো বেলনৰ উচ্চতা আমি ওলাব পাৰিম নিশ্চয় এইখিনি আমি হিসাব কৰিম সলিউশনটো আমি লিখিলো লেট ধৰিলো ব্যাস দিয়া আছে ব্যাস স্মল ডি কিমান 3 সেন্টিমিটার এটাকে ব্যাসাৰ্ধ আমি কেনেকে ওলাম ব্যাসাৰ্ধ ওলাম আমি r এৰে যেটো মান পাম তাৰ আধা কৰি দিম 3/2 সেন্টিমিটার আৰু কি দিয়া আছে শংকুৰ তো লেট আমি ধৰিছো শংকুৰ উচ্চতা টু স্মল h কিমান 2 সেন্টিমিটার এতে আমি যেতিয়া গম পালো যে শংকুটোৰ উচ্চতা 2 সেন্টিমিটার এপিনে 2 তে আমাৰ বেলনৰ উচ্চতা লাগিব নিশ্চয় লাগিব এইখিনি আমাৰ কিমান ওলাম এটা আমি হিসাব কৰিব লাগিব এটাকে বেলন অংশৰ উচ্চতা এটুকু আমি ক্যাপিটাল h দিম কারণ শংকুৰ উচ্চতা যেতিয়া স্মল h ধৰিছো তে বেলনটো আছে বেলনটো ক্যাপিটাল দুটা যদি h দি দিও তে মান দুটা সেম হৈ যাব কি কৰিম ইয়াৰ পৰা টোটাল বস্তুটো দৈৰ্ঘ্য হৈছে আমাৰ 12 সেন্টিমিটার তারপর আমি মাইনাস করিম কি মাইনাস করিম এপিনো 2 আছে এপিনো 2 তো 2 into r আর মানটো সরি 2 into s স্মল s এটো দৈর্ঘ্যটো মাইনাস কৰি দিম 12 cm minus 2 into s ৰ মান 2
তে কিমান পালো 12 - 4 দ্যাট ইজ 8 সেন্টিমিটার পাই গলো শঙ্কুটোৰ উচ্চতা এতিয়া ক্যালকুলেশন কৰি আমি টোটাল এই আৰ্হিটোৰ আয়তন কিমান এই আৰ্হিটোৰ আয়তনটো উলাম তোমালোকে চাই যাবা আনসাৰ বিলাক সহজ হয় ফাইনালত এইবিলাক প্ৰশ্ন আহে সচৰাচৰ দেখিব পোৱা যায় ইম্পৰ্টেন্ট হয় ধ্যান দিলে হল ইমান টানো নহয় নাও আৰ্হিটোৰ আয়তন আৰ্হিটোত কি আছে বেলন অংশ আছে বেলনৰ আয়তন লিখিম প্লাস দুটা শঙ্কু আছে নিশ্চয় লিখিম দুটা শঙ্কুৰ আয়তন বেলনৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r স্কয়ার h টু ক্যাপিটাল ধৰিছন বেলনৰ উচ্চতা প্লাস দুটা মানে 2 শঙ্কুৰ আয়তন মানে 1/3 পাই r স্কয়ার স্মল h শঙ্কুৰ উচ্চতাটো আমি স্মল h দি ধৰিছো পাই r ৰ মানটো কিমান পালো 3/2 r স্কয়ার মানে 3/2 দুটা ইনটু h ক্যাপিটাল h ৰ মানটো কিমান পালো 8 plus 2 into 1/3 ঠিকে আছে r ৰ মানটো কিমান পালো 3/2 r স্কয়ার মানে 3/2 দুটা into s s ৰ মান স্মল h টো মানে শঙ্কুৰ উচ্চতা কিমান আছিল আমাৰ 2 cm 2 8 4 বার এই 2 4 2 বার কি পালো ইয়াৰ পাই ইনটু 3 ইনটু 3 ইনটু 2 প্লাস এইটো 3 ক্যান্সেল গল এই 2 ক্যান্সেল এই 2 ক্যান্সেল তে কি আছে তাত এটা 3 আছে পাইৰ মানটো আমি পুট কৰি দিও 22 সরি ইয়াত আর একটা বস্তু রয়ে গেল নহয় পাই রয়ে গেল থ্রি ইয়াত রয়ে গেল আমার পাই ইন্টু 3 পাইৰ মানটো পুট কৰি দিম ইয়াতো পাই আছে পাইটো আমি কমন লব পাৰিম পাই কমন লৈ ললো পাই কমন ললে কি আছে ইয়াত 3 ইনটু 2 প্লাস পাই আতৰা নিলে কমন ললে কি আছে 3 তে হিসাব কৰি চাম পাইৰ মানটো পুট কৰি দিম 22/7 ব্র্যাকেটত চোৱা 3 3 গুণ 9 9 2 গুণ 18 প্লাস 7 কিমান আছে 3 18 আৰু 3 যোগ কৰিলে কিমান হ'ব 21 ব্র্যাকেটটো আতৰা দিলে মাজত কি হয় পূৰণ এই হাত 21ত কেবা যাব 3 বাৰ তো ইয়াত কিমান আছে 22 ইনটু 3 22 আৰু 3 পূৰণ কৰিলে হ'ব 66 সেন্টিমিটার কিউব এইটো আমাৰ আনসাৰটো আছিল সমাধান হৈ গলি প্ৰশ্নটোৰ উত্তৰ